हेलो फ्रेंड्स मैं इटा आहिছো साई बाबा मंदिर हायद्राबादत साई बाबाक बेसी पूजा करा হয় टिकेटर पूजा মানে टिकेटक बेसी माने আৰু মই टिकेटर সৰে আহি আছো टिकेटर মন্দিৰ যাম গতিকে হক মন্দিৰৰ পৰিবেশ সমগ্ৰ দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ লগে লগে আহি থাকক আৰু ভিডিওটো শেষলৈকে চাই থাকিব প্লিজ আহকচোন আমি মন্দিৰ গৈ লগ পাম সকলোকে আহক हेलो फ्रेंड्स मैं तबा नामिलो इतना मंदिर जाम और मंदिर समग्र परिवेश देखाबले चेष्टा करिम आहकचोन गई थाको आगबाही मंदिर गई देखाम सकलो परिवेशबिलाक आहक और मंदिर जिमानखिनि पारो देखाबले चेष्टा करिम गतिके आहि थाকক मोर लगे लगे मंदिर सोमाय आहिलो सोमाय आहिए देखा पालो साई बाबार मूर्तिखन देखा पालो तेखेतर विशाल मूर्तिखन सन्मुखते माने बनाई थैसे धुनियाके चकचोन किमान सुंदर হয় তেখেতক আকচোন তেখেতৰ ওচৰলৈ যাম আৰু দেখাম সুন্দৰ পৰিবেশ সুন্দৰ মূৰ্তি সাই বাবা আৰু তাত দেখুৱাই গৈছে সাই বাবাই কিবা তলত জুই ধৰি কিবা গৰমাই থকা কিবা বনাই গৰম কৰা দেখাইছে মানে তলত হে জুই আছে জুই ধৰা আৰু ফলে কানত এই যে ৰঙা ৰঙা দেখিছে যে জুঙাবিলাক হেয়া হৈছে জুই আৰু এটো হৈছে পিতলৰ চষ্ট আৰু সেৱাটা জনালো তেওঁৰ চৰণত চকচোন কিমান সুন্দৰকৈ বনাই দিছে সাই বাবা হায়দৰাবাদত টিকেটৰ পূজা বেছি কৰা হয় আৰু ইফালে টিকেটৰ কিবা পূজা খোৱা সামগ্ৰী দিয়ে ভক্তসকলে খায় তাতে আৰু ডেইলি মানে তাত কিবা ভক্তসকল তাতে প্ৰসাদ দিয়া হয় খিচিৰি খুৱায় আৰু আহকচোন আৰু আগবাঢ়ি যাওঁ আৰু দেখাবলৈ চেষ্টা কৰিম সমগ্ৰ পৰিৱেশটো কিমান সুন্দৰ পৰিৱেশ ইয়ালৈ আহিলে মন প্ৰাণ সঁচাকৈ শান্ত পৰি যায় গতিকে আহকচোন আৰু দূৰ আগবাঢ়ি যাওঁ ইমান দূৰ পাৰোঁ সুন্দৰ পৰিৱেশ কি ধুনীয়া পৰিৱেশ হয় আৰু ভাবিছো পূজাৰ কাৰণে কিবা সামগ্ৰী ল'ম বুলি আহিছো দোকান এখনলৈ আৰু চাওঁ কি পাওঁ লওঁ ইয়াৰ ফুল আছে ফুলটো আছে নাৰিকল আছে আৰু ধূপ দিছে কিমান বুলি সুধিলোঁ 30 টকা বুলি ক'লে এপেকেট লৈ লওঁ মই 50 টকাখন দিলোঁ 30 টকা ৰাখিব 20 টকা ঘূৰাই দিব আৰু তাৰ পৰা এটা টোপলা ল'লোঁ আৰু এতিয়া আগবাঢ়ি যাম পূজাৰ অৰ্চনাৰ কাৰণে এই নাৰিকল আছে ফুল দুপা আছে আৰু ধূপ দুডাল দিছে 30 টকা ল'লে গতিকে আৰু যাওঁ বলক আমি পূজা কৰি লওঁ তাৰপিছত সমগ্ৰ পৰিৱেশ দেখাব চেষ্টা কৰিম দেখিছে নহয় পূজা টোপলা ল'লোঁ আৰু এইপিনে যাব লাগিব আমি গৈ আছোঁ এতিয়া আগবাঢ়ি মন্দিৰৰ অভিমুখে গৈ আছোঁ আৰু মন্দিৰত গৈ পূজা ভাগ কৰি লওঁ সেৱাটো কৰি লওঁ তাৰপিছত মন্দিৰৰ চাৰিওফালে দেখাবলৈ চেষ্টা কৰিম মনোমোহা দৃশ্য হয় সঁচাকৈ গাটো কিবা শান্ত পৰি জেগাতে হৈছে ইমান শান্ত পৰিৱেশ চকচোন কিমান সুন্দৰ হয় মন্দিৰখন চকচোন কিমান সুন্দৰ আমি এতিয়া এইপিনে যাব লাগিব এইপিনে উঠি যাব লাগিব গতিকে গৈ লওঁ মন্দিৰত পূজা ভাগ কৰি লওঁ আহক আপোনালোকে মোৰ লগে লগে আহি থাকক গৈ আছোঁ এতিয়া ওপৰলৈ আমি আহি আছোঁ কিমান সুন্দৰ পৰিৱেশ চকচোন কাৰণ শিৱৰি যোৱা এটা শিহৰণ হৈছে মোৰ শৰীৰত মন্দিৰলৈ সোমোৱাৰ লগে লগে আৰু এটা বিশাল স্তম্ভ এটা আছে চকচোন দেখাইছোঁ যিমান দূৰ পাৰি দেখাইছোঁ বিশাল স্তম্ভ হয় আৰু ওলাম আগবাঢ়ি মন্দিৰ পাইছোঁহি গৈ আছোঁ ভাইটি এটাই বাপেকৰ এয়া পূজা কৰি গ'লহি আমি গৈ আছোঁ বাৰু বিশাল স্তম্ভ হয় এইটো আৰু এইভাগ শিৱ মন্দিৰ হয় দেখিছোঁ শিৱ মন্দিৰ বাকী আৰু বাহিৰত নন্দী আছে এয়া নন্দী হৈছে শিৱৰ একমাত্ৰ ভক্ত মন্দিৰ হৈছে শিৱৰ বাহন আৰু শিৱৰ পৰম ভক্ত হয় নন্দী আৰু শিৱক লগ কৰিবলৈ হ'লে নন্দীক আগতে লগ কৰিব লাগিব নন্দীক লগ নকৰাকৈ শিৱক কেতিয়াও লগ কৰিব নোৱাৰি সেইটো আপোনালোকে মনত ৰাখিব শিৱ মন্দিৰ গ'লে সদায় নন্দীক লগ কৰি যাব ইয়াত নন্দী বহি আছে শিৱৰ পৰম ভক্ত হয় সেইটো কথা মনত ৰাখিব কিন্তু যিসকলে নাজানে সেইটো কথা সেইকাৰণে কৈছোঁ আৰু শিৱ মন্দিৰ গ'লে সদায় নন্দীক সেৱা এটা কৰি যাব গতিকে শিৱৰ গতিকে যদি নকৰে মানে একো ফল সফল নহয় আৰু এই পূজাৰী বহি আছে চকচোন সুন্দৰকৈ বহি আছে এই শিৱ মন্দিৰ হয়
हाँ उसको ऊपर डालो पानी শংকৰদেৱে দিলে দান মানৱক ধৰ্ম জ্ঞান এই ধৰ্মসত্ৰ থানে থানে পাতি এ নিবিচাৰি জাতি কুল বান্ধি একতাৰ দোল দিলে নাম মৃত্যু সঞ্জীৱনী লোৱা নাম লোৱা নিতে গোৱা নাম শুদ্ধ চিতে নামৰ বিনে গতি নাই নৰতনু দেহা পাই হৰিক নভজা ভাই এই দেহা বিফলে যায় কৃষ্ণ লোৱা নাম লোৱা নিতে গোৱা নাম শুদ্ধ চিতে নামৰ বিনে গতি নাই নৰতনু দেহা পাই আহক আমি এতিয়া মেইন মন্দিৰলৈ উঠি যাওঁ মেইন মন্দিৰ য'ত স্বামী বাবাৰ মূৰ্তি ৰখা হৈছে আহি থাকক মই আহি আছোঁ ওপৰলৈ উঠি আহি আছোঁ এয়া চব সুন্দৰ পৰিৱেশ সুন্দৰ মন্দিৰ হয় স্বামী বাবাৰ মন্দিৰ পণ্ডিত বহি আছে কাষত সুন্দৰ পৰিৱেশ একদম মন প্ৰাণ সাতপৰ্য পৰিৱেশ আপোনালোকে আহিব পাৰে যদি আহোঁ বুলি ইচ্ছা কৰে আহকচোন এবাৰ সুন্দৰ পৰিৱেশ হয় সুন্দৰ মন্দিৰ আহক আগৰ ভিতৰৰ পৰা দেখাব চেষ্টা কৰিম পূজা সেৱা কৰি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ এতিয়া আমি যাম বাহুবলী প্লেচ গতিকে মানে আহোঁতে ৰাস্তাতে মন্দিৰজন দেখা পালোঁ স্বামী বাবা মন্দিৰ হয় গতিকে তেখেতক এবাৰ দৰ্শন কৰি গ'লোঁ দৰ্শন কৰিলোঁ ভাল লাগিল দৰ্শন কৰি একদম মন প্ৰাণ শান্ত পৰি গ'ল এতিয়া মন্দিৰৰ পৰা ওলাম আৰু গতিকে আৰু যাম বাহুবলী প্লেচ গতিকে আহক আমি আগবাঢ়োঁ আজি চবৰে আধাৰ কাৰ্ডৰ পৰা চেক কৰিব লাগিব আধাৰ কাৰ্ড বনাইছেনে নাই যদি আধাৰ কাৰ্ড বনোৱা নাই সিফালে যা আধাৰ কাৰ্ড নোহোৱাকে ইয়াত কোনেও প্ৰৱেশ নকৰিবা কৰিলে দিগদাৰ আছে কাটিলে হগুনিটো আঙুলি কাটিলা হে এক বন্দী কৰ যাবানে বি আমি আগতেই কৈছিলোঁ যে আমাৰ এই মহলটোত আধাৰ কাৰ্ড নোহোৱা কোনো ব্যক্তি আমাৰ ইয়াতে থাকবা নৰে কিন্তু কথাখান নুশুনলা আধাৰ কাৰ্ড নবনোৱাকৈ থাকিল আমাৰ বাহুবলীৰ ঘৈণাকে সেই কথাটোকে কওঁতে আমাৰ লেংটি চিঙাৰ আঙুলিয়ে কাটি দিলা ঐ বাপাৰে ইয়াৰ উচিত শাস্তি দিব লাগিব ঐ নেউলি তই আমাৰ লেংটি চিঙাৰ আঙুলি কিয় কাটছা মোক আধাৰ কাৰ্ড নোহোৱা কাৰণে মোক উলিয়াই দিছে মোৰ খং উঠি গেল সেইকাৰণে আঙুলি কাটি দিছোঁ কিবা এনে কথা আন পাইছা নেকি কিবা মই চখতে সেই বুলি তই আঙুলি কাটবা নালাগে নহয় অমিতাত থৰা আন পাইছা নেকি আঙুলিটো ঐ হেৰি গাৱা আধাৰ কাৰ্ড নহ'ল বুলি ইয়াতে সোমাব নোৱাৰি নেকি ক'ত লেখা আছে আধাৰ কাৰ্ড নহ'লে মহলত সোমাব নোৱাৰি ক'ত লিখা আছে কোনখন ৰাষ্ট্ৰত লিখা আছে আধাৰ কাৰ্ড নহ'লে কি জানা তই ৰাইজসকল গোটেই আধাৰ কাৰ্ডৰ পৰা জুই লগাই পুৰি পেলাবি আপোনালোকৰ ঐ নেউলি তোৰ অলপ বেছি হৈছে নেকি ইমান কথা সহ্য কৰি থাকিব নোৱাৰি কিন্তু
হে হৌনা খেতি তই কি জানবি আধাৰ কাৰ্ড বনাওঁতে কি কষ্ট হয় এখন সাধাৰণ আধাৰ কাৰ্ডৰ কাৰণে 7 দিন 8 দিন লাইন পাতবা লাগে চখিনিটো ছাৰ এই শাস্তি দিয়াই ভাল হ'ব নহ'লে এই বেৰ আৰু আঙুলি কাটি কোনোবা দিনা গল কাটি দিব বাহুবলী বাহুবলী আহিল বাহুবলী আচলতে কি হৈছিল একফালৰ পৰা কৈ যা লেংটি চিঙা তাৰমানে মই গেটৰ কাষত ৰৈ আছিলোঁ চবৰে আধাৰ কাৰ্ড চেক কৰি আছিলোঁ কিন্তু চেক কৰি থাকোঁতে বাহুবলী হৈনাকৰ আধাৰ কাৰ্ড নাছিল ভয় খুৱাই মাৰে শুনটো ইমান ভয় খুৱাই থাকে ইয়াক খেত না পিছফালৰ পৰা বাহুবলী তই লেংটি চিঙাক কথাখিনি শেষ কৰি ক'বা দি নহ'লে তোকো শাস্তি দিয়া হ'ব তই মোক শাস্তি দিয়াটো বাদেই দি তই মোৰ দেহাৰ লোম এডালো লৰবা নোৱাৰিবি বাহুবলী তোৰ দাইতাই এইখিনি ক'ব লাজ নাগে নেকি এই বুঢ়ী মই তোৰ লগত কথা পতা নাই মই ইয়াৰ লগত কথা পাতি আছোঁ বেছি বেছি কৰবি দাঁত খুন্দেই ভাঙি দিম ডাৰ্লিং সঁচা কথাটো কওঁ কি হৈছিল মই সিফালৰ পৰা আহি আছিলোঁ আধাৰ কাৰ্ড চেণ্টাৰৰ পৰা কিন্তু আজি আধাৰ কাৰ্ড বনাব নোৱাৰিলোঁ মোক বেংকৰ পাছবুক খুজিছিলে মই ক'লোঁ ফেচবুকহে আছে মোৰ পাছবুক নাই সেইবিলাক কথা বাদ দি ডাৰ্লিং মোৰ এটা খং উঠি আছে তোক এটা কিয় বন্দী কৰি লৈ আহিছি ইয়াক চালা মই সোধাই নাই আৰু Good.